বিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পৰা বৰ্তমান অৱস্থালৈকে যিগৰাকী ব্যক্তিয়ে যথেষ্ট কষ্ট কৰিছে সেই কথাটো শলাগিবলগীয়া। আৰু মই ভাবোঁ যে এই অনুষ্ঠানটোৱে শিক্ষানুষ্ঠানে এই সমাজখনলৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। দ্বিতীয় কথাটো ক'ম যে যিটো কথা ইতিমধ্যে মেঘালীয়ে কৈছে যে ছাত্ৰ ছাত্ৰীসকলক আদৰ্শভাৱে গঢ় দিবলৈ হ'লে কেৱল মাত্ৰ পুথিগত শিক্ষাই যথেষ্ট নহয়। আজিৰ পৰা বহু শ বছৰ আগতে গ্ৰীক মনীষী প্লেটোৱে কৈছিল যে যেতিয়ালৈকে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন নহয় তেতিয়ালৈকে কেতিয়াও এজন আদৰ্শ আমি নাগৰিক পাব নোৱাৰোঁ। সেইকাৰণে তেওঁ কৈছিলে যে মিউজিক ফৰ মাইণ্ড, জিমনাষ্টিক ফৰ দ্য বডি। মিউজিকটো তেওঁ কেৱল গান গোৱাৰ কথাই কোৱা নাই, তাত তেওঁ কৈছে কবিতা বৃত্তি কৰা আৰু আৰ্ট কৰা বা কলা চৰ্চা কৰা, নৃত্য কৰা, এই সকলোবিলাকে এটা তেওঁ সেইটো মিউজিকক তেওঁ অন্তৰ্ভুক্ত কৰিছিলে। আৰু জিমনাষ্টিক যেনেকৈ সুস্থ সবল এজন নাগৰিক পাবৰ কাৰণে তেওঁ জিমনাষ্টিক বা তেওঁ শাৰীৰিক চৰ্চাৰ কথা কৈছিলে। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো উপৰোক্ত বক্তাগৰাকীয়ে কৈ গৈছে যে আজিকালি কেৱল পুথিগত শিক্ষাৰে আমি কেৱল মাত্ৰ আমি সেইখন প্ৰমাণ পত্ৰকে লৈ আগবাঢ়ি যাব নোৱাৰোঁ। আমাৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হ'বই লাগিব। মহাত্মা গান্ধীয়ে কৈছিল যে আদৰ্শ থকা বিদ্যালয়, আদৰ্শ মানে কি? আদৰ্শ আমি চবৰে ল'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে মাক দেউতাক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো নৈতিকতা, সেই নৈতিকতাটো বজাই ৰাখিবৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰিব লাগিব আৰু সেই শিক্ষাটো শিক্ষানুষ্ঠানবিলাকত দিব লাগে। মহাত্মা গান্ধীয়েও কৈছিলে যে আধ্যাত্মিক দৈন্যতাতকৈ দৰিদ্ৰতাই শ্ৰেয়। দৰিদ্ৰ হ'লেই ভাল। যাৰ আধ্যাত্মিকতা নাই, যাৰ নৈতিক জ্ঞান নাই, সি কেতিয়াও মানুহ হ'ব নোৱাৰে। গতিকে শিশুসকলক আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট কৰিবলৈ হ'লে আমি আধ্যাত্মিক, মানসিক, শাৰীৰিক সেই আটাইকেইটা চৰ্চাই কৰিবলৈ সুবিধা দিব লাগিব। সেইটোত মই সমৰ্থন কৰিছোঁ। আৰু এটা কথা মই উল্লেখ কৰোঁ যে বৰ্তমান যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো হৈছে এটা প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান চেলেঞ্জ এই ল'ৰা ছোৱালীৰ কাৰণে বা সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ কাৰণে নৈতিক, আধ্যাত্মিক আৰু প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা, সেই পৰীক্ষাত অৱতীৰ্ণ কৰিব পাৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষা দিব পাৰিব লাগিব। গতিকে আমাৰ সন্মুখত যিটো প্ৰত্যাহ্বান আহিছে, এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আমি সাজু থাকিব লাগিব আৰু অভিভাৱকসকল দায়বদ্ধ হ'ব লাগিব। আৰু এটা কথা কৈছোঁ যে এখন শিক্ষানুষ্ঠান, এখন বিদ্যালয়, মহাবিদ্যালয় বা প্ৰাইমেৰী বিদ্যালয় আগবাঢ়ি যাবৰ কাৰণে কেৱল শিক্ষক শিক্ষয়িত্ৰী ত্যাগেই যথেষ্ট নহয়। তাৰ কাৰণে সমাজখনৰো কৰিবলগীয়া আছে, অভিভাৱকৰো কৰিবলগীয়া আছে আৰু মাতৃসকলৰো কৰিবলগীয়া আছে। সেইখিনি কথাকে নেপোলিয়নে কৈছিলে যে মোক 10গৰাকী মাতৃ দিয়ক, মই এটা জাতি দিম আপোনালোকক। গতিকে মাতৃৰ কৰ্তব্য আৰু দায়িত্ব কিমান আপোনালোকে নিজে চিন্তা কৰক। যিটো কথা অলপতে আমাৰ বিশিষ্ট ব্যক্তিগৰাকীয়ে কৈছিলে যে অকণমান হ'লেও উপদেশ দিয়াৰ ধৃষ্টতা সঁচাকৈ আমাৰ নাই। যিটো কথা মই প্ৰত্যেকখন মিটিঙতে বা প্ৰত্যেকটো অনুষ্ঠানতে মই কওঁ যে অকণমান হ'লেও উঠি অহা শিশুসকলক মোবাইলৰ পৰা অকণমান আঁতৰত ৰাখক। আৰু সেইটোৱে কেতিয়াও আধ্যাত্মিক আৰু নৈতিক জ্ঞান দিব নোৱাৰে বুলি মই ডাঠি ক'ব পাৰোঁ।